নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 2025 চনৰ অক্টোবৰৰ মিথুন ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি মিথুন ৰাশি বা পৰিয়ালত মিথুন ৰাশি আছে তেন্তে এই ভিডিঅ'টো অত্যন্ত সহায়ক হ'ব। অক্টোবৰ মাহে আপোনাৰ বাবে নতুন সুযোগ, প্ৰত্যাহ্বান আৰু উল্লেখযোগ্য পৰিৱৰ্তন কঢ়িয়াই আনে। আমি বিতংভাৱে অন্বেষণ কৰিম যে এই মাহত আপোনাৰ বাবে স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম, বিবাহ, বিত্ত, পৰিয়াল আৰু বন্ধুত্বৰ ক্ষেত্ৰত কি হ'ব। স্বাস্থ্য যদি চোৱা হয় মিথুন ৰাশি বন্ধুসকল, প্ৰথমে স্বাস্থ্যৰ কথা কওঁ। অক্টোবৰ মাহত আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত মিশ্ৰিত ফলাফল আহিব। মাহৰ প্ৰথমাৰ্ধত বৃহস্পতি গ্ৰহই আপোনাৰ স্বাস্থ্যৰ সম্পূৰ্ণ সমৰ্থন বা বিৰোধিতা নকৰে। ফলস্বৰূপে আপোনাৰ স্বাস্থ্য বহুলাংশে আপোনাৰ আৰোহী বা ৰাশিৰ প্ৰভু বুধৰ প্ৰভাৱত থাকিব। এই সময়ছোৱাত বুধ গ্ৰহ দুৰ্বল অৱস্থাত থাকিব, অৰ্থাৎ আপুনি আপোনাৰ খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। লঘু পুষ্টিকৰ খাদ্য খোৱা, সময়মতে শুই থকা, অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থকা আদি অতি গুৰুত্বপূৰ্ণ হ'ব। কিন্তু বন্ধুসকল, মাহৰ দ্বিতীয়াৰ্ধত বৃহস্পতিয়ে আপোনাৰ খাদ্য আৰু জীৱনশৈলীৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। অৰ্থাৎ প্ৰথম দিনত আপোনাৰ ৰুটিন অলপ ভাৰসাম্যহীন হ'ব পাৰে, কিন্তু পিছলৈ আপুনি আপোনাৰ স্বাস্থ্য বজাই ৰাখিব পাৰিব। মন কৰিবলগীয়া যে এই মাহত আপোনাৰ স্বাস্থ্যৰ প্ৰতি সূৰ্য দেৱৰ সমৰ্থন ন্যূনতম হ'ব, গতিকে স্বাস্থ্যৰ যত্ন লোৱাটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰশীল। যদি আপুনি সুষম ৰুটিন বজাই ৰাখে, নিয়মিতভাৱে ব্যায়াম কৰে আৰু খাদ্যৰ যত্ন লয়, তেন্তে অক্টোবৰ মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে গড় মাহতকৈ ভাল হ'ব পাৰে। আপুনি নিয়মিতভাৱে নিম গছৰ গুৰিত পানী আগবঢ়াব পাৰে বা আটকজনক নিজৰ সামৰ্থ্য অনুসৰি খুৱাব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। কেৰিয়াৰ আৰু কৰ্মক্ষেত্ৰ যদি চোৱা হয়, এতিয়া কেৰিয়াৰৰ কথা কওঁ আহক। মিথুন ৰাশিৰ যি আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে এই মাহত কেৰিয়াৰৰ ঘৰৰ প্ৰভু প্ৰথম ঘৰত নিজৰ নক্ষত্ৰ মণ্ডলত থাকিব আৰু মাহৰ প্ৰথমাৰ্ধত বৃহস্পতি দুৰ্বল হ'ব, যদিও পিছত ইয়াৰ অৱস্থান অনুকূল হ'ব। অৰ্থাৎ কৰ্মক্ষেত্ৰত ভাল অগ্ৰগতি লাভ কৰিব পাৰিব, যদিও কেতিয়াবা কিছু অনিৰ্ণয় বা বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। তথাপিও আপোনাৰ জ্যেষ্ঠ সহকৰ্মী আৰু শুভাকাংক্ষীয়ে পথ প্ৰদৰ্শন কৰিব। এই মাহত শনি দশম স্থানত ৰেড গ্ৰেড হ'ব, গতিকে কামৰ প্ৰতি অলপ লেহেমীয়া হ'ব পাৰে। আপুনি পাৰিলে যিকোনো কাম সম্পূৰ্ণ কৰাৰ বাবে কিছু অতিৰিক্ত সময় দিয়ক। যদি আপোনাৰ এটা নিৰ্দিষ্ট সময়সীমা আছে, তেন্তে আগতে পৰিকল্পনা কৰক আৰু অতিৰিক্ত সময় দিয়ক। ইয়াৰ দ্বাৰা আপুনি প্ৰতিশ্ৰুতি পালন কৰাত সহায় কৰিব আৰু মানসিক চাপৰ পৰা হাতসাৰিব। আপোনাৰ কৰ্মৰত বন্ধু বান্ধৱীৰ বাবেও কিছু সাৱধানতা আৱশ্যক। মাহটোৰ প্ৰথমাৰ্ধত মংগল গ্ৰহ পঞ্চম স্থানত থাকিব, যাৰ ফলত সহকৰ্মীসকলৰ সৈতে কাজিয়া বা ক্ষোভৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে ধৈৰ্য ধৰি সিদ্ধান্ত গ্ৰহণে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব। প্ৰেম, বিবাহ আৰু ব্যক্তিগত সম্পৰ্ক যদি চোৱা হয় মিথুন ৰাশিৰ বন্ধুসকল, অক্টোবৰত আপোনাৰ প্ৰেম আৰু ব্যক্তিগত জীৱনৰ বাবে এক মিশ্ৰিত যি ফল হ'ব। আৰু মাহৰ প্ৰথমাৰ্ধত শুক্ৰ তৃতীয় স্থানত থাকিব আৰু এই সময় কথা বতৰা আৰু আউটিঙৰ বাবে ভাল হ'ব। মাহৰ দ্বিতীয়াৰ্ধত চতুৰ্থ স্থানত শুক্ৰ অৱস্থা দুৰ্বল হৈ পৰিব, যাৰ ফলত পাৰস্পৰিক বিবাদ বা সন্দেহৰ সৃষ্টি হ'ব পাৰে। আপুনি পাৰিলে এই সময়ছোৱাত কথা বতৰা ন্যূনতম কৰি ৰাখক, শিষ্টাচাৰ বজাই ৰাখক আৰু যিকোনো পৰিস্থিতিত সংঘাতৰ পৰা আঁতৰি থাকক। বুদ্ধিমানৰ কাম কৰিলে আপোনাৰ সম্পৰ্ক সুস্থিৰ হৈ থাকিব। বিবাহৰ ক্ষেত্ৰত প্ৰথমাৰ্ধত অনুকূল হ'ব, পিছৰ যি সময় তুলনামূলকভাৱে দুৰ্বল হ'ব পাৰে। মাহটোৰ প্ৰথমাৰ্ধত বিবাহিত জীৱনৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু দ্বিতীয়াৰ্ধত পৰিস্থিতিৰ উন্নতি হ'ব। বিত্ত আৰু বিত্তীয় পৰিস্থিতি যদি চোৱা হয়, এতিয়া আৰ্থিক বিষয়ৰ কথা কোৱা হওক। এই মাহত আপোনাৰ লাভৰ ঘৰৰ প্ৰভু মংগল গ্ৰহৰ দুৰ্বল অৱস্থা হ'ব। বৃহস্পতি যদি চোৱা হয়, গ্ৰহৰ পৰা আংশিক সহায় আগবঢ়াই আপোনাক কিছু আৰ্থিক লাভ কঢ়িয়াই আনিব। অৰ্থাৎ উপাৰ্জনৰ সময় গড় হ'ব, কিন্তু কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব। মাহটোৰ দ্বিতীয়াৰ্ধত সঞ্চয়ৰ বাবে ভাল হ'ব, আৰ্থিক অৱস্থা অনুকূল হ'ব। চেষ্টা কৰিলে আপুনি আপোনাৰ ধন সুৰক্ষিত কৰিব পাৰিব আৰু আনকি অধিক সঞ্চয় কৰিব পাৰিব। আপুনি পাৰিলে খৰচৰ ক্ষেত্ৰত সংযম ব্যৱহাৰ কৰক আৰু প্ৰয়োজনীয় বিনিয়োগত মনোনিৱেশ কৰক। বন্ধু বান্ধৱী আৰু পৰিয়াল যদি চোৱা হয়,
সহযোগী মিথুন ৰাশি যি পাৰিবাৰিক পৰিস্থিতি সাধাৰণতে অক্টোবৰ মাহত অনুকূল হ'ব। পুৰণি পৰিস্থিতিবোৰ টিকি থাকিব, নতুন বিবাদৰ সম্ভাৱনা কম। ভাই ভনী আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কত সাৱধান হওক। মাহৰ দ্বিতীয়াৰ্ধত চতুৰ্থ ঘৰত অৱস্থা ভাল হ'ব, যাৰ ফলত ঘৰুৱা সমস্যা হ্ৰাস হ'ব। আপুনি বয়োজ্যেষ্ঠ আৰু ভাই ভনীৰ লগত সমন্বয় বজাই ৰাখক। তেওঁলোকৰ কাম কাজৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত থাকক। সাধাৰণ আৰু গ্ৰহৰ অৱস্থান আমি যদি চাওঁ, সহযোগী ধৰি লওক মিথুন ৰাশি বেছিভাগ গ্ৰহে হয় বৰ ফলাফল দিব নহয়, অক্টোবৰৰ মাহত দুৰ্বল হ'ব। সূৰ্য যদি চোৱা হয় আপোনাৰ প্ৰথমাৰ্ধত চতুৰ্থ স্থানত, পঞ্চম স্থানত দুৰ্বল হৈ পৰিব আৰু মংগল গ্ৰহ প্ৰথমাৰ্ধত পঞ্চম স্থানত, ষষ্ঠ স্থানত স্বাভাৱিক ফলাফল দিব। বুধ প্ৰথমাৰ্ধত চতুৰ্থ স্থানত থাকিব আৰু পিছলৈ পঞ্চম আৰু ষষ্ঠ স্থানত। বৃহস্পতি প্ৰথমাৰ্ধত প্ৰথম ঘৰত, পিছলৈ দ্বিতীয় ঘৰত আৰু শুক্ৰ তৃতীয় স্থানত আৰু প্ৰথমাৰ্ধত চতুৰ্থ স্থানত দুৰ্বল হৈ পৰিব। শনি দশম স্থানত পশ্চাদগামী আৰু ৰাহু গড় ফলত ভাগ্যৰ ঘৰত। কেতু তৃতীয় স্থানত ভাল ফলাফল দিয়াৰ প্ৰয়াস। মুঠৰ ওপৰত অক্টোবৰ মাহত মিশ্ৰিত ফলাফল আহিব। ধৈৰ্য, সংযম আৰু প্ৰজ্ঞাৰে কাম কৰিলে বৃহস্পতিয়ে আপোনাক সহায় কৰিব। আপুনি প্ৰতিকাৰ কিছু আপুনি কৰিব পাৰে, যেনেকৈ ধৰি লওক আটকজনক আপুনি খুৱাব পাৰে। আপুনি বা কন্যা ৰাশিৰ যিসকল আছে বন্ধু বান্ধৱী, যদি আপোনাৰ কন্যা ৰাশিৰ আছে কোনোবা, তেখেতসকলক আপুনি কিবা খুৱাব পাৰে আৰু আশীৰ্বাদ বিচাৰিব পাৰে। আৰু সুষম খাদ্য আৰু নিয়মীয়া ৰুটিন গ্ৰহণ কৰক। খৰচত সংযত হওক আৰু বুদ্ধিমানৰূপে বিনিয়োগ কৰক। গতিকে বন্ধুসকল, এইটো আছিল আপোনালোকৰ মিথুন ৰাশিৰ যি মাহেকীয়া ৰাশিফল অক্টোবৰ 2025 চনৰ। আৰু আমি দেখাৰ দৰে এই মাহত নতুন সুযোগ, প্ৰত্যাহ্বান আৰু মিশ্ৰিত ফলাফল আহিব। আৰু আপোনাৰ ধৈৰ্য, সংযম আৰু বুজাবুজিৰে কাম কৰিলে আপুনি আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে সুষম আৰু ইতিবাচক ফলাফল লাভ কৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ আমি যিহেতু জয় শ্ৰী গণেশ, ভগৱান গণেশে আপোনাৰ জীৱনৰ পৰা সকলো বাধা আঁতৰাই অক্টোবৰ মাহটো আপোনাৰ বাবে শুভ কৰি তোলক, তাৰে কামনাৰে আজিলৈ আমি বিদায় মাগিলোঁ। আৰু পুনৰ আমি নতুন এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে আজিলৈ ধন্যবাদ। থেংক ইউ।